লখিমপুৰ জিলাৰ পথালি পাহাৰৰ শান্তি শিৱ মন্দিৰতো শিৱৰাত্ৰি উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। সমগ্ৰ দেশৰ লগতে লখিমপুৰ জিলাৰ পথালি পাহাৰৰ শান্তি শিৱ মন্দিৰত ভক্তৰ ভিৰ দেখা গ'ল প্ৰথম দিনটোতেই। সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভোলানাথৰ আশীষ বিচাৰি ধূপ-চাকি শৰাই দি সেৱা লয়। পুৱাৰে পৰাই বহু দূৰ দূৰণিৰ পৰা আহে ভক্তপ্ৰাণ ৰাইজসকল। অৱশ্যে আজি সন্ধিয়াৰ পৰাহে তিথি মেলিছে আৰু আজি সন্ধিয়া শিৱ পূজা হ'ব তথা অহা কালিলৈ দিনৰ ভাগত অনুষ্ঠিত হ'ব শিৱৰাত্ৰি। জিলাখনৰ ভিতৰতে উল্লেখযোগ্য এই ভাগ শান্তি শিৱ মন্দিৰলৈ আজি ভক্তসকল আহি মহাদেৱৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে এইদৰেই। মহাত্মা এরা বিচার মহাত্মা পদা কুনা কবজন মুনি কত কলা কুত নন্দন কুতনি গতি কথা কুনা মুনিজন বিবরিতা যিদু আমি করিব বজন এর মহাত্মা কুনা কন বই যাহা কলা দিলে আমাক ৰাতিলৈ মানে শিৱত যজ্ঞ হ'ব। আজি তেখেতসকলে আহি পেলাই আমাৰ ইয়াত আমাৰ ইমান শলাগে হ'লে আমাৰ আমাৰ যথেষ্ট আৰ্থিক অনুদান আমাৰ অৰিজিনেল ডাটা হ'ল ৰঞ্জন সিং বুলি আমাৰ তেখেতে পাছ খাই আহি আমাৰ সদস্যসকলে মানে ইমান সুন্দৰভাৱে আপ্যায়িত কৰিছে। অহা কালিলৈ আছে কাৰ্যসূচী ইমান সুন্দৰভাৱে আহিছে আৰু আমাৰ ইয়ালৈ যথেষ্ট মানে অসমবাসী ৰাইজক আমি আমি অহা কালিলৈ আৰু কালিলৈ এই শিৱৰাত্ৰিত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি